তুলিছে আৰু এনেকে তেখেতৰ যি নচৰ দেহ दरीनाथ बहुत अच्छा एक लड़का था। ये हमारी सेना का एक हिस्सा था, जो कि 26 तारीख को इसका आकस्मिक निधन हो गया। বিলাসীপাৰা আটিয়াবাৰী গাঁৱৰ এজন আৰ্মি যুৱক শহীদ হৈ গ'ল। পুত্ৰৰ শহীদ হোৱাৰ খবৰ পাই মাকে কান্দি কান্দি ভাঙি পৰিলে। আজি আমাৰ অসমৰ ৰাইজৰ বাবে বহুত গৰ্বৰ আৰু তাৰ লগতে দুখ লগা ঘটা এই ঘটনাটো। এই আৰ্মি যুৱকজনৰ নাম আছিল হৃদয়জ্যোতি নাথ। আচলতে এই আৰ্মি যুৱকজন কিদৰে শহীদ হ'ল চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত আৰু চাম আমি আৰ্মি যুৱকজনৰ বহুত গৰ্বৰ শ্ৰদ্ধাঞ্জলি। তো চলক আগত আমি মনোযোগ সহকাৰে তাৰ শ্ৰদ্ধাঞ্জলিটো চাই আহোঁ, তাৰপিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। যি আমাৰ অগ্নিবীৰত তেখেতে জইন কৰিছিল 2 বছৰ পূৰ্বে আৰু যোৱাকালি যে আকস্মিক তাৰ মৃত্যু খবৰে আমাৰ সমগ্ৰ অঞ্চলজুৰি এক চকৰ চাপ পেলাইছে আৰু এনেকে তেখেতৰ যি নচৰ দেহ লৈ অহা হৈছে আৰু আমাৰ পুৰাণৰ পৰা আঠিয়াবাৰী যি শ্মশান তাতে লৈ যোৱা হৈছে আৰু এনেকে ধ্বনি দিছে হৃদয়জিৎ নাথ অমৰ ৰহে, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, হৃদয়জিৎ নাথ অমৰ ৰহে, হৃদয়জিৎ নাথ অমৰ ৰহে, হৃদয়জিৎ নাথ অমৰ ৰহে, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আৰু এনেকে হৃদয়জিৎ নাথৰ যি পাৰ্থিৱ শৰীৰ যি নচৰতে এনেকে আমাৰ শ্মশানত লৈ অহা হৈছে। আমাৰ পুৰাণৰ পৰা আঠিয়াবাৰী যি শ্মশানত লৈ অহা হৈছে আৰু তেখেতক এনেকে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মৰ্যাদা দি তেখেতৰ যি শ্ৰদ্ধাঞ্জলি জনাব আমি দেখুৱাইছো গোটেইখিনি আৰু এনেকে ৰেডি কৰি থকা হৈছে। আৰু ভাৰতীয় সেনাৰ আৰ্মিৰ যি ৰুল ৰেগুলেশ্যন মতে তেখেতৰ যি এই প্ৰক্ৰিয়া চলি আছে ইয়াত দেখা পাই আছে বহুত ধুনীয়াকে ইয়াতে পৰিৱেশটো সজাই তুলিছে আৰু এনেকে তেখেতৰ যি নচৰ দেহ আহি উপস্থিত হৈছে আমাৰ যি শ্মশানত। আমাৰ যি জাতীয় পতাকাখন এনেকে হাতত লৈছে, আগত মেৰিয়াই লৈছে, কাৰণ যিহেতু আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে সামৰণি পৰিছে আৰু শ্ৰদ্ধাঞ্জলি দিয়া হৈ গ'ল, চবেই শ্ৰদ্ধাঞ্জলি দিছে। চবতকৈ ডাঙৰ কথা ইয়াৰ ভাৰতীয় পতাকাখন, আমাৰ জাতীয় পতাকাখন এনেকে তেখেতৰ হৃদয়জিৎ নাথৰ দেউতা জগদানন্দ নাথ আৰু তেখেতৰ যি পুত্ৰ হৃদয় নাথৰ ভাইটি চন্দন নাথৰ হাতত এনেকে তুলি দিছে। এয়াই যে সন্মান এনেকে সন্মান জনোৱা হৈছে দেখা পাইছে। গতিকে হৃদয় বিদাৰৰ ঘটনা মই বাৰম্বাৰ কৈছোঁ যে আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰা সম জিলাৰ চাপৰগ্ৰাম থানাৰ যি ৰাণীগঞ্জ আউটপোষ্টৰ অন্তৰ্গত 2 বছৰ পূৰ্বে भारत माता की जय, भारत माता की जय, भारत माता की जय, भारतीय सेना की जय।
मैं जानना बिचारिम सर ये कैसे हुआ आप लोगों को कैसे आना हुआ मतलब आप क्या बताएंगे? बद्रीनाथ बहुत अच्छा एक लड़का था। ये हमारी सेना का एक हिस्सा था। सेना क्या हमारा एक परिवार है। हाँ सर। जो कि 26 तारीख को इसका आकस्मिक निधन हो गया। हाँ सर। इसका मुझे मेरी सेना को बहुत गहरी क्षति हुई है। हाँ सर। और जितना आप लोगों को दुख है उससे ज्यादा मुझे दुख है। हाँ सर। क्योंकि मेरा एक फौजी काफी टाइम में एक फौजी तैयार होता है। हाँ सर। और फिर वो मेरे बीच से जाना एक परिवार का हिस्सा है। हाँ सर। तो मुझे बहुत ज्यादा दुख है। हाँ सर। मैं इसलिए उनके परिवार को विनम्र भाव से उनको श्रद्धांजलि अर्पित करता हूँ। सर ये कहाँ हुआ है सर ये घटना? आप ये प्लेस का नाम? ये उदालगुड़ी डिस्ट्रिक्ट। उदालगुड़ी डिस्ट्रिक्ट। अच्छा आपका कैंप कौन सा सर जगह में है सर? उस जगह का नाम पता है सर आपको? ये हाथीगढ़ कैंप। हाथीगढ़ कैंप। अच्छा ये बटालियन नंबर तो आपको नहीं पता सर? रेजिमेंट कौन सा है सर? रेजिमेंट 8 रेजिमेंट है। 8 रेजिमेंट है। ओके सर थैंक यू इतना बोलना था और मैं देखुৱাইছো আৰু বিশেষভাৱে অসম চৰকাৰখনক মই দাবী জনাইছো আমি আমাৰ তৰফৰ আমি দাবী জনাইছো যাতে হৃদয়জিৎ নাথৰ যি পৰিয়াল এই পৰিয়ালবৰ্গ যাতে সম্পূৰ্ণ সুবিধাখিনি লাভ কৰে কাৰণ তেখেতে আছিল একমাত্ৰ উপাৰ্জনকাৰী আৰু আজি তেখেতে নোহোৱাত আমাৰ অঞ্চল জুৰি এক শকৰ চাপ পৰিছে আৰু লগতে পৰিয়ালখনৰ কি অৱস্থা হ'ব পাৰে হয়তো আপোনালোকে বুজিব পাৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি বিশেষভাৱে অনুৰোধ জনাইছো দাবী জনাইছো যাতে হৃদয় নাথৰ যি ভাইটি চন্দন নাথৰ এটা চাকৰি লাভ কৰে আৰু যেহেতু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি ভিডিঅ'ৰ জৰিয়তে দাবী জনাইছো যাতে খুব সোনকালে পৰিয়ালখনৰ কথা চিন্তা কৰে আৰু এনেকে তেখেতৰ যি নশ্বৰ দেহ যি পাৰ্থিৱ শৰীৰ এনেকে লৈ অহা হৈছে আৰু যি গাঁত খান্দা হৈছে ইয়াতে থব সাধাৰণতে কিছুমানক হয়তো পুৰি দিয়া হয় যেহেতু আমি যোগীসকলে গাঁত খান্দি থোৱা হয় এনেকে ৰেডি কৰিছে কাৰণ যেহেতু হৃদয়জিৎ নাথে একমাত্ৰ উপাৰ্জনকাৰী আছিল সেইখন ঘৰৰ আজি হৃদয়জিৎ নাথ নথকাত ঘৰখনৰ কি পৰিৱেশ বা পৰিস্থিতি হ'ব পাৰে হয়তো আমি সবে জানিব পাৰিছো আৰু চৰকাৰখনে নিশ্চয় বুজিবলৈ পাইছে গতিকে আমি বিশেষভাৱে দাবী জনাইছো যাতে হৃদয়জিৎ নাথৰ পৰিয়ালে কোনো সুবিধাৰ পৰা বঞ্চিত নহয় তেখেতসকলে যাতে সুবিধাখিনি লাভ কৰে আৰু তেখেতৰ যে ভাইটি চন্দন নাথে যাতে হয়তো কিবা চাকৰি এখন পাবলৈ মানে লাভ কৰিবলৈ সক্ষম হয় এয়া দেখুৱাইছো কথা বতৰা পাতি আছে তেখেতৰ লগত এয়া মই দেখুৱাইছো চন্দন নাথ হৃদয়জিৎ নাথৰ ভাইটি আৰু তেখেতৰ দেউতাৰ যি পৰিৱেশ হৈছে অৱস্থা হৈছে আপোনালোকে হয়তো দেখিব পাৰিছে বহুত চিন্তিত হৈছে যোৱাকালিৰ পৰা খবৰটো পোৱাৰ পিছৰ পৰাই ঘৰত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় আৰু এনেকৈ আমাৰ পুৰাণৰ পৰা আঠিবাজি শ্মশান থৈ দিয়াৰ ব্যৱস্থা কৰিব আৰু আমাৰ গাঁৱৰ একমাত্ৰ আৰ্মি জোৱান একমাত্ৰ নহয় আমাৰ পিছত জুমন বাবুও পাইছে কিন্তু জ্যোতিষ নাথ তেখেতে হয়তো ছুটীত আহিছে কেইবাদিনৰ কাৰণে কিন্তু ছুটী অহাৰ পিছতো তেখেতে যিখিনি কষ্ট কৰিছে এয়াতো অতুলনীয় আমাৰ চিৰস্মৰণীয় হ'ব কাৰণ এই সহায় আমি কেতিয়াও পাহৰিব নোৱাৰিম কাৰণ যিহেতু তেখেতে আৰ্মিত হয় তেখেতে হয়তো কি আৰ্মিৰ ৰুল ৰেগুলেশ্যনখিনি গম পায় আৰু তেখেতে শুনাৰ লগে লগে বহু ব্যস্ততাৰ মাজতো কেইবাদিন ছুটী অহাৰ পিছত তেখেতে এনেকে যে হৃদয়জিৎ নাথৰ কাৰণে কষ্ট কৰিছে এয়া আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু তেখেতে শেষ সময়লৈকে এনেকে হয়তো গাঁত খান্দিছে নিজে পুতি থোৱাৰ ব্যৱস্থা কৰিছে আৰু এনেকে কষ্ট কৰিছে আমি তেখেতক আমি সদায় শ্ৰদ্ধা কৰিম আৰু এয়া দেখা পাইছে আমাৰ পুৰাণৰ পৰা আঠিবাজি শ্মশান আৰু চৰকাৰখনক দাবী জনাইছো কাৰণ হৃদয়জিৎ নাথ আজি শ্বহীদ হল কিন্তু আজি আমাৰ শ্মশানত অহাৰ যি বাট পথ একেবাৰে নাইকিয়া নাই একচুৱেলি বহু কষ্ট কৰি তেখেতসকলে এটা এটাকে বস্তু ইয়াতে আনিব লগা হৈছে আৰু চৰকাৰখনক আমি দাবী জনাইছো কাৰণ যিহেতু শ্বহীদ এজনক আমি ইয়াতে থব লগা হ'ল যাতে এনেকে শ্মশান যাতে এনেকুৱা হৈ নাথাকে ইয়াতে ভাল ৰাস্তাৰ ব্যৱস্থা হ'ব লাগে ইয়াত ঘৰৰ ব্যৱস্থা হ'ব লাগে ভাল ব্যৱস্থা সুব্যৱস্থা হ'ব লাগে চৰকাৰখনক আমি দাবী জনাইছো আৰু হৃদয়জিৎ নাথৰ পৰিয়ালবৰ্গই যাতে গোটেইখিনি সুবিধা লাভ কৰে কাৰণ যিহেতু ভাইটি চন্দন নাথ উপযুক্ত ল'ৰা তেখেতৰ চাকৰিৰ কথা চিন্তা কৰে আৰু পৰিয়ালখনৰ যিহেতু একমাত্ৰ উপাৰ্জনকাৰী হৃদয়জিৎ নাথ পৰিয়ালখনৰ কথাও যাতে ভাবে কোনো সুবিধাৰ পৰা যাতে বঞ্চিত নহয় আৰু এনেকে শেষ বাৰৰ কাৰণে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই হৃদয়জিৎ নাথক আজি থৈ দিয়া ব্যৱস্থা কৰিব আমাৰ পুৰাণৰ পৰা আঠিবাজি শ্মশান আৰু মই জনাব বিচাৰিছো আমাৰ ধুবুৰী জিলাৰ বিলাসীপুৰ সমজিলাৰ সাপতগ্ৰাম থানাৰ যি ৰাণীগঞ্জ আউটপোষ্টৰ অন্তৰ্গত আমাৰ আঠিয়াবাৰী গাঁও হয় আৰু আঠিবাৰী পুৰাণৰ পৰা শ্মশানত এনেকে থৈ দিয়া হ'ব Mama,
তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে তাৰ শ্ৰদ্ধাঞ্জলিটো কিমান গৰ্বৰ ওপৰত কৰা হৈছে। আচলতে আমাৰ অসমৰ মানুহৰ বাবে ই কিমান এটা গৰ্বৰ কৰ্তব্য। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।